বইল মাছ বনাবলৈ মই এইখিনি মাছ লৈছোঁ। এই গোটেই মাছখিনি মই নলওঁ, ইয়াৰে আধা ল'ম। আৰু মই লৈছোঁ এটা আলু এনেকৈ কাটি লৈছোঁ, এইখিনি মান ধনিয়া লৈছোঁ, এটা পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ, আৰু মই আদা নহৰু অলপমান এনেকৈ খুন্দি লৈছোঁ, দুটা বিলাহী আৰু এটা শুকান জলকীয়া মই পুৰি লৈছোঁ, আৰু 3টা কেঁচা জলকীয়া, আৰু এই মান ধনিয়াখিনি মই এতিয়া খুন্দনাত খুন্দি ল'ম। আৰু এতিয়া গেছত কেৰাহীটো পাতি পানী অলপমান বইল হ'বলৈ দিছোঁ। পানী বইল হৈ গ'ল আৰু এতিয়া মই মাছকেইডোখৰ এনেকৈ দি দিছোঁ। বাকী সকলো বস্তুখিনি মই এতিয়া মাছকেইডোখৰ ওপৰতে দি দিছোঁ। আৰু খুন্দি লোৱা জলকীয়া, শুকান জলকীয়া, কেঁচা জলকীয়া, মান ধনিয়া এই গোটেইখিনি খুন্দি লৈছিলোঁ, আৰু এতিয়া ইয়াৰ ওপৰতে দি মই ইয়াৰ ওপৰত নিমখ দিম। আৰু এতিয়া ইয়াৰ ওপৰতে মই এনেকৈ নিমখ অলপমান ছটিয়াই দিলোঁ। এতিয়া এনেকৈ লৰাই মই কাভাৰ কৰি থৈ দিম। আৰু এতিয়া কাভাৰ কৰি মই প্ৰায় 5-10 মিনিট মাছ কেইটুকুৰা নিসিজালৈকে ৰাখি থ'ম। বইল মাছ ৰেডি হৈ গৈছে দেই, খাবহে লাগে আৰু। পানী অলপ কমি আহিছে, আৰু 2-3 মিনিটৰ পিছতে মই নমাই থ'ম। এতিয়া একেবাৰে শেষত মই অলপমান জালুকৰ গুড়ি ছটিয়াই দিম। জালুকৰ গুড়ি দিয়া হৈ গ'ল, এতিয়া মই পৰিৱেশনৰ কাৰণে নমাই থ'ম। দুপৰীয়া ভাত সাজ মোৰ ৰেডি হৈ গ'ল, এতিয়া খাবহে লাগে। আজি মোৰ ভাতত আছে এয়া ভাত, মাছ ফ্ৰাই, ভাত কেৰেলা মই এনেকৈ ডাঙৰ ডাঙৰকৈ ভাজি লৈছোঁ, ডাঙৰকৈ কাটি পেলাই। এটুকুৰা ভোট জলকীয়া লৈছোঁ, তিয়ঁহ লৈছোঁ, কেঁচা পিঁয়াজ লৈছোঁ, আৰু মই লৈছোঁ এইখিনি লাও, ৰঙালাও আগৰ পাতৰ খাৰ, বুটৰ দালি দি বনাইছোঁ। আপোনালোকক মই বেলেগ এদিন দেখাম। আৰু এইফালে মোৰ বইল মাছ ৰেডি হৈ গ'ল। আপোনালোকে বনাব দেই, খুবেই ভাল হয় খাবলৈ। Start. আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব।